ৰাতুল কলিতা ডাঙৰীয়া স্বাগতম জনাইছোঁ বিজেপি যোগদান কৰিলে আপুনি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপুনি আজিৰ দিনটোত শিৰোনাম দখল কৰিলে আৰু আমি এই মঞ্চত আপোনাৰ সন্দৰ্ভত বহু প্ৰসংগ বহু কথা পাতি আছিলোঁ আপোনাৰ সৈতে এইখন মঞ্চ আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এই মঞ্চ শ্বেয়াৰ কৰা দিব্যশংকৰ ভট্টাচাৰ্য আমাৰ সৈতে উপস্থিত আছে আপুনি মোৰ প্ৰশ্নটো পোনপটীয়া প্ৰশ্ন আপোনাক আমি দেখা পাইছিলোঁ এগৰাকী শক্তিশালী কণ্ঠ কংগ্ৰেছৰ সততে যি ভাৰতীয় জনতা পাৰ্টিক সমালোচনা কৰে জয়ন্ত মল্ল বৰুৱাক আপুনি এইখন মঞ্চতে সমালোচনা কৰি থকা সৰকা কৰিছিলে আৰু সেইজন ব্যক্তিয়ে যিজনে এইখন মঞ্চতে চিঞৰি উচ্চ কণ্ঠৰে ভাৰতীয় জনতা পাৰ্টিক প্ৰতিটো মুহূৰ্তত থকা সৰকা কৰিছিল ফেচবুকত সমালোচনা কৰিছিল মুখ্যমন্ত্ৰীক সমালোচনা কৰিছিল জয়ন্ত মল্ল বৰুৱাক সমালোচনা কৰিছিল সেইগৰাকী ব্যক্তিৰ মন কেনেকৈ পৰিৱৰ্তন হ'ল বিজেপিত যোগদান কৰাৰ একমাত্ৰ কাৰণ টিকেটৰ পৰা বঞ্চিত হোৱাটোৱেই নে চাওক মই টিকেটৰ পৰা 3বাৰ বঞ্চিত হৈছোঁ মই ইয়াৰ পৰা আগতো মই মানে ভাৰতীয় জাতীয় কংগ্ৰেছ দল ত্যাগ কৰা নাছিলোঁ কিন্তু এইবাৰ যেতিয়া মই টিকেট নাপালোঁ মোৰ সঁচাকৈ এটা প্ৰশ্ন আছিলে যে মই টিকেট নাপাব মানে টিকেট পোৱাৰ যোগ্যতা কি আছিলে বা টিকেট পোৱাৰ ক্ৰাইটেৰিয়া কি আছিলে সেইটো মই জনাব দিছিলোঁ কিয়নো মই জানিছিলোঁ নলবাৰী এটা শিক্ষাৰ নগৰী আৰু নলবাৰী শিক্ষাৰ নগৰীত আমি এগৰাকী শিক্ষিত প্ৰতিনিধি বিচাৰোঁ আৰু সকলোৱে বিচাৰে নলবাৰী সমষ্টিবাসীয়ে ডিজাৰ্ভ কৰে এগৰাকী শিক্ষিত মানে প্ৰতিনিধি নলবাৰী সমষ্টিবাসীয়ে এনেকুৱা এগৰাকী প্ৰতিনিধি বিচাৰে যিয়ে নলবাৰী শিক্ষিত সমাজক যুৱ সমাজক নলবাৰী জনজীৱনক আগুৱাই লৈ যাব পাৰে সেইটো গম পালোঁ কলিতা ডাঙৰীয়া কিন্তু মই এটা কথা কওঁ তেওঁলোকে কিয় নাই কলিতা ডাঙৰীয়া নাই শুনক মোৰ প্ৰশ্নটো হেল্ল' আপোনাক বঞ্চিত নকৰাৰ আপুনি কাৰণটো কৈছে কলিতা ডাঙৰীয়া কিন্তু আপুনি বিজেপিত যোগদান কৰি এইবাৰ নিৰ্বাচনত বিজেপিৰ পৰাতো প্ৰাৰ্থিত্ব লাভ নকৰিব তেনে ক্ষেত্ৰত ষ্টেটাছটো একেই থাকিলে বা সেইটো এটা প্ৰশ্ন দ্বিতীয়তে অশোক শৰ্মাকে আপুনি কিয় নিজকে তেওঁকে বেটাৰ বুলি কিয় ভাবিছে বা কি কাৰণত ভাবিছে আমরা মই ক'লো শিক্ষিত এগৰাকী প্ৰতিনিধি বিচাৰে গতিকে আপোনালোকে নিজে কম্পেয়াৰ কৰি চাব তেখেতৰ জীৱন কেনেকৈ পাৰ কৰিছিল আমি কেনেকৈ পাৰ কৰিছোঁ নলবাৰী সমাজ জীৱনত তেওঁলোকৰ কি অৰিহণা আছিল আগৰ দিনত বিধায়ক হোৱাৰ আগত আৰু এতিয়া কি আছিলে বা আমি কি কৰিছিলোঁ এইবিলাক কথা আপুনি জানিব কিন্তু মই ডাঙৰ কথাটো কি জানে টিকেট নোপোৱাটো ডাঙৰ কথা নহয় কিন্তু 5 দিনলৈকে যদি কোনো নেতাই এবাৰো যদি কোনো এজন কাৰ্য মানে কোনোবা এটা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ খবৰ নলয় নুসুধে কি হ'ল কি নহ'ল তেনেকুৱা হোৱাৰ পিছত ডেফিনেটলি নিজৰ আত্মসন্মানত লাগিব কিয়নো 25টা বছৰত দলত নিষ্ঠা কৰে যেতিয়া মই ছাৰ্ভিচ দিছিলোঁ সেৱা আগবঢ়াইছিলোঁ দলৰ হকে বিভিন্ন প্ৰত্যাহ্বান মই বুকু পাতি লৈছিলোঁ তাৰ পিছতো যদি দলে যদি এনেকৈ যদি কাৰোবাক অৱহেলা কৰে আমাক যদি এনেকৈ ইগনোৰ কৰে তেতিয়াহ'লে সঁচাকৈ মানে যাৰ সন্মান থাকিব যাৰ স্বাভিমান থাকিব তেওঁ মাতিব আৰু মই জানো যে এনেকুৱা এটা ক্ষেত্ৰত তথাপি মই থাকিলোঁ হয় কিন্তু যিখিনি সময়ত মোক কোৱা হৈছিলে তুমি 2 দিনমান ৰখা তুমি আৰু তোমাৰ সময় আছে কিন্তু সেই একেখিনি সময়ত কিন্তু ৰকিবুল হুছেইনৰ পুত্ৰ 27 বছৰত দুবাৰকৈ টিকেট পালে সেই একেখিনি সময়তে কিন্তু 30 বছৰ নহওঁতে ফৰদুল বৰদলৈ ডাঙৰীয়াৰ পুত্ৰ এদিনো সমষ্টিত নোযোৱাকৈ টিকেট পালে সেইখিনি সময়তে কিন্তু পৱন সিং ঘাটৰ পুত্ৰই যোৱাবাৰ বেয়াকৈ হৰাৰ পিছত এইবাৰ টিকেট পালে তেওঁলোকৰ একে বয়সত মোৰ বয়সৰে প্ৰায় প্ৰাঞ্জল ঘাটৰ ডাঙৰীয়া বা বাকী কেইজনটো 27 বছৰ 30 বছৰত যদি তেওঁলোকে দুবাৰকৈ টিকেট পাব পাৰে এবাৰ টিকেট পাব পাৰে আমি কিয় ৰখিব লাগে এইকাৰণে নেকি যে আমি সাধাৰণ পৰিয়ালৰ ল'ৰা বা আমাৰ কিবা যোগ্যতা নাই নেকি আপোনালোকে দেখিছে মই দলক নেতৃত্ব দি যেনেকৈ আপুনি কৈছে থকা হৰকা কৰা সেইটো বেলেগ কথা যে মানে কাষৰীয়া কৰি ৰাখক মই যেনেকৈ আমি প্ৰতিনিধি হিচাপে বা এগৰাকী দলৰ প্ৰতিনিধি হ'ব পৰা যোগ্যতা মোৰ আছে নে নাই আপোনালোকে বিচাৰ কৰিব মই ক'ব লগা নাই যে মই বহুত বেছি ভাল বুলি কিন্তু মই এটা কথা জানো যে জনসমৰ্থন অশোক শৰ্মাতকৈ বেছি আছিলে কাৰণ নলবাৰীৰ সমাজ জীৱনে এখন শিক্ষিত যুৱক বিচাৰিছিলে যি প্ৰতিনিধিয়ে নলবাৰী সমাজ জীৱনক আগবঢ়াই নিব পাৰিব শিক্ষিত মানে সমাজক প্ৰতিনিধিত্ব কৰিব যুৱ সমাজক প্ৰতিনিধিত্ব কৰিব পাৰিব যিটো কংগ্ৰেছ দলে যিগৰাকী প্ৰাৰ্থীক দিছে তেওঁ কৰিব নোৱাৰে কিন্তু এইগৰাকী ব্যক্তিয়ে ডাঙৰীয়া সেইগৰাকী প্ৰাৰ্থী কিন্তু দীৰ্ঘদিন আৰএছএছত আছিলে ৰাতুল কলিতা সেইগৰাকী প্ৰাৰ্থী কিন্তু দীৰ্ঘদিন আৰএছএছত আছিলে তাৰপিছত বিজেপিৰ বিধায়ক হৈছিলে তাৰপিছত প্ৰাৰ্থিত্ব নোপোৱাৰ কাৰণে বা বিজেপিত তেওঁ উপেক্ষিত হোৱাৰ কাৰণে বিজেপি দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছিলে আৰু আজি তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাশী সেই কথাটো বৰ ঠিকেই সেই কথাটো এটা বিষয় আপুনি হয় না মই কৈছোঁ তেখেতে সুধিব আৰএছএছত তেখেত থাকোঁতে ভালকৈ আৰএছএছত থাকোঁতে 2011 চনত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া ইয়াত নিৰ্বাচন খেলিছিল বিজেপিৰ পৰা তেতিয়া তেখেতক কেনেকৈ গাদ্দাৰী কৰিছিল এইটো কথা সুধিব তেওঁ ভালকৈ জানে বেছি ভালকৈ তেওঁ জানিব 2021 চনত যেতিয়া তেখেতে টিকট নাপালে যেতিয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই টিকট পালে তেতিয়া জয়ন্ত মল্ল বৰুৱাই তেখেতে দলত থাকি কেনেকৈ গাদ্দাৰী কৰিছিল দলৰ যে এণ্টি পাৰ্টি এক্টিভিটি কৰিছিল সেই কথা তেখেতক সুধিব গতিকে আৰএছএছত থাকিও তেখেতে আৰএছএছত গাদ্দাৰী কৰিছিল বিজেপিত থাকিও তেখেতলে বিজেপিত গাদ্দাৰী কৰিছিল মই এইকাৰণে কৈছোঁ যে মই যিগৰাকী প্ৰতিনিধিক মই পচন্দ কৰা নাছিলোঁ মোৰ ভোটটো যাতে এনেগৰাকী মানে অলবদ্ধ
মানে অকৰ্মণ্য প্ৰতিনিধি তাত যাতে নপৰে সেইকাৰণে মই দল ত্যাগ কৰিছিলো দলত থাকি মই দল বিৰোধী কাৰ্যকলাপ ললো আপোনাৰ পইণ্টটো গৌৰৱ গগৈলৈ বিশেষ বাৰ্তা গৌৰৱ গগৈলৈ সময় কম আছে ৰাতুল কলিতা গৌৰৱ গগৈলৈ বিশেষ বাৰ্তা গৌৰৱ গগৈলৈ পাৰিলে অলপ সোনকালে উঠক ৰাইজৰ লগত মানে আমাৰ কমচে কম নেতা কৰ্মীসকলৰ লগত কথা পাতক ফোন পাৰিলে নেতা কৰ্মীসকলৰ ফোন অলপ ৰিচিভ কৰক কেৱল ইংৰাজী জনাসকলৰ লগত কথা পাতি থাকিলে নহ'ব অসমীয়া জনাসকলৰ লগতো কথা পাতক অসমীয়াত কথা ক'ব পৰা মানুহৰ লগতো তেওঁ কথা পাতক কেৱল মিয়াকেইটাৰ লগত থাকিলে মিয়াৰ কথা শুনি থাকিলে মিয়াক ছ'চিয়েল মিডিয়াত আগবঢ়াই দিলে মিয়াক যদি টিভিৰ টক শ্ব'ত মানে মিয়াগিৰি কৰিবলৈ আগবঢ়াই দিয়া ব্যক্তিসকলৰ লগত থাকিলে নহ'ব প্ৰকৃত অসমীয়াৰ লগত থাকি অসমীয়াসকলক টাইম দিয়ক অসমীয়াৰ কথা কোৱা টাইম দিয়ক শেষ প্ৰশ্ন ৰাতুল কলিতা সময় কম আছে দীঘলীয়াকৈ পাতিম শেষ প্ৰশ্ন যি ধৰণে কংগ্ৰেছক প্ৰতিনিধিত্ব কৰি উদাত্ত কণ্ঠৰে আপুনি বিজেপিক সমালোচনা কৰিছিল সেই উদাত্ত কণ্ঠৰে এইবাৰ আপুনি এই মঞ্চত বিজেপিক সমালোচনা কৰিব কংগ্ৰেছক সমালোচনা কৰিব মই কংগ্ৰেছ দলক সমালোচনা কৰিবলৈ অহা নাই মই কিন্তু জানো কংগ্ৰেছ দলক যিবিলাক ধ্বংস কৰা নেতা যিয়ে অসমখন ধ্বংস কৰিছিলে যিয়ে গড় হত্যা কৰি যেতিয়া অসমক মানে অসমখন শেষ কৰি পেলাইছিলে যিয়ে কাঠৰ কয়লাৰ চিণ্ডিকেট কৰি অসমখন শেষ কৰি পেলাইছিল সেই সময়ত যাৰ কাৰণে কংগ্ৰেছ দলৰ লগত অসমৰ অৰ্থনীতি তছনছ হৈ যাব এটা মানে পৰিপ্ৰেক্ষিত হৈছিলে সেইসকল নেতাৰ মুখা খুলিবলৈ মই আচলতে আহিছোঁ আৰু তেওঁলোক অসমৰ ৰাইজক দেখুৱাব লাগিব ধন্যবাদ সংযুক্ত হ'লো অনাগত সময়ত দীঘলীয়া সময়ৰ কাৰণে সংযুক্ত হ'ম আজি ক্ষমা বিচাৰিছোঁ সময় মোৰ হাতত কম আছিলে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ